সম্পৰ্ক সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছো এই সুৰাহত্ত অৱস্থাত থকা দীপ গগৈৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ আছে বুলি জানিব পৰা গৈছে পূৰ্বেও ৰঙাঘৰৰ আলখী হবলকীয়া হৈছিল ঘটনাৰ সবিশেষ আপোনাৰ পৰা মুহূৰ্তত জানি ল'ব বিচাৰিছো পাৰ্থ এমতত ক'ব লাগিব যে এই যিজন দীপ গগৈক আমি ইতিমধ্যে পাছফালৰ পৰা বৰ্তমান সময়ত দেখুৱাৰ চেষ্টা কৰা হৈছে আৰু সন্মুখৰ পৰা যিখন ফটো সেই ফটোখন কিছু সময়ৰ পাছতে ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই দীপ গগৈ নেতৃত্বত যোৱাকালিৰ নিশা যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল ফেটাপাৰাত এখন কাজিয়াৰ সূত্ৰপাত হৈছিল মেজিক আৰু দীপ গগৈয়ে চলাই অহা যিখন স্কুটাৰ অৰ্থাৎ স্কুটিখনৰ আৰু মেজিকখনৰ মাজত এটা দুৰ্ঘটনাত সন্মুখামুখি এটা দুৰ্ঘটনা হৈছিল আৰু সেই দুৰ্ঘটনাৰ পাছতে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি থকা এজন ই ৰিক্সা চালকে হাতীগাঁৱৰ যিজন আপুনি ইতিমধ্যে কৈছো ৰাহুল আলী সেই ৰাহুল আলীয়ে গৈ সেই কাজিয়াখন এক প্ৰকাৰে ভঙাৰ চেষ্টা কৰিছিল আৰু তেনেকুৱা সময়তে যিজন এই দীপ গগৈ খুৰাৰ ৰাগীত মাতাল হৈ আছিল আৰু খুৰাৰ ৰাগীত মাতাল হৈ থকা এই দীপ গগৈয়ে হঠাৎ কিন্তু সেই প্ৰত্যক্ষদৰ্শীজনক স্কুটাৰখনত থকা এটা লোহাৰ লৈ পেলাই তেওঁক প্ৰহাৰ কৰে আৰু তেনেকুৱা বেয়াকৈ প্ৰহাৰ কৰে যে যিজন ৰাহুল আলী সেই ৰাহুল আলী মূৰ্মূৰ্ষৰ অৱস্থাত ৰাজপথত পৰি থাকে আৰু তাৰ পাছতেই বশিষ্ঠ আৰক্ষী থানা গৈ পেলাই এই যিটো ধুৰন্ধৰ দীপ গগৈ এই দীপ গগৈক আটক কৰাৰ লগতে এই যিজন ৰাহুল আলী এই ৰাহুল আলীক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰথম অৱস্থাত ভৰ্তি কৰোৱা হয় আৰু আজিও ৰাহুল আলী কিন্তু চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যেতিয়া এই ধুৰন্ধৰ দীপ গগৈক তাৰ পৰা সেই ঘটনাস্থলীৰ পৰা যেতিয়া বশিষ্ঠ আৰক্ষীয়ে আটক কৰি পেলাই লৈ আহি থানাৰ ভিতৰত যেতিয়া ৰখাইছিল তাৰ পাছৰ যিটো দীপ গগৈৰ পৰিৱেশ সেই দীপ গগৈৰ মানে কাণ্ড কাৰখানা সেই কাণ্ড কাৰখানাই সকলোকে আচৰিত কৰিব যেটো ভিতৰলৈ কেমেৰা নিয়াৰ পৰা ধৰি কিছু বাধ্যবাধকতা আছে গতিকে ভিতৰৰ যিটো পৰিৱেশ সেই ভিতৰৰ পৰিৱেশটো আমি সন্মুখৰ পৰা দেখি এটা কথা অনুমান কৰিব পাৰিছিলো সেই মুহূৰ্তত যে তেওঁ আৰক্ষীকো মাৰিবলৈ এক প্ৰকাৰে উদ্যত হৈছিল অশ্লীল গালিগালাজ পাৰিছিল থানাৰ চৌহদৰ ভিতৰতে আৰু ভয়ংকৰ এটা কাণ্ড মুঠতে আৰু দীপ গগৈয়ে কালিৰ নিশাৰ এই যিটো ঘটনা এই ঘটনাটোৰ পৰা দীপ গগৈ এটা কথা গম পোৱা গ'ল যে দীপ গগৈ ইয়াৰ পূৰ্বেও দিছপুৰ আৰক্ষী থানাতে কক কেইবাখনো গুৱাহাটীৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে গোচৰ আছে এনেকুৱা ধৰণৰ হাই কাজিয়াৰ লগত জড়িত থকাৰ গোচৰ গতিকে এই মুহূৰ্তত ক'ব লাগিব জানিব পৰা মতে কিন্তু দীপ গগৈ এজন বেংকৰ বিষয়া পৰ্যায়ৰ এজন কৰ্মচাৰী গতিকে ইয়াৰ পাছৰ পৰ্যায়ত গম পোৱা যাব যে সেইটো এটা ব্যক্তিগত বেংক নে চৰকাৰী বেংকৰ কোনো তেওঁ বিষয়া সেই কথা ইয়াৰ পাছৰ পৰ্যায়ত গম পোৱা যাব কিন্তু একেটা সময়তে অসম আৰক্ষীত কৰ্মৰত কিন্তু তেওঁৰ মাতৃ অৰ্থাৎ চৰাইদেউৰ পৰা আহি পেলাই তেওঁলোক গুৱাহাটীত থাকেহি আৰু 10 AP বেটেলিয়নত কাম কৰে এই যিজন দীপ গগৈ মাকে গতিকে ইয়াৰ পাছত গোটেই কথাখিনি পোহৰলৈ আহিব বৰ্তমান সময়ত কিন্তু এটা কথা স্পষ্ট যে এই যি দীপ গগৈ যোৱাকালি নিশা প্ৰায় 2:30 মান বজালৈকে তেওঁক মেডিকেল কৰা হোৱা নাছিল তাৰ পাছৰ পৰ্যায়ত হয়তো মেডিকেল কৰোৱা হ'ল ইয়াৰ পাছত গ্ৰেপ্তাৰ কৰা হ'ব দীপ গগৈক গতিকে বশিষ্ঠ আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত চলাই আছে আৰু সুৰাসক্ত অৱস্থাত থাকি পেলাই এনেদৰে ৰাজপথত যি মাতাল হৈ পেলাই এনেধৰণে গুণ্ডাগিৰি কৰে এনেকুৱা ধৰণৰ যিসমূহ লোক এই লোকসমূহৰ কাৰণেই যে প্ৰকৃতাৰ্থত মহানগৰীখন যে আজিৰ দিনটোত সুৰক্ষিত নহয় সেই কথাটো নিশ্চিত আৰু আপুনি ভাবক স্কুটিত লৈ থকা এডাল লোহাৰ লৈ পেলাই প্ৰত্যক্ষদৰ্শী সামান্য এখন কাজিয়া ভাঙিবলৈ যোৱা লোকক এনেকে ধৰণে যদি নিৰ্মম প্ৰহাৰ কৰিব পাৰে তেতিয়াহ'লে আজিৰ দিনটোত মানৱীয়তা ক'ত আৰু এই সকল প্ৰকৃততে পুৰাসক্ত অৱস্থাত থকা লোকে যে কোনো মানৱীয়তা বুজি নাপায় সেইটো এক প্ৰকাৰে নিশ্চিত কিন্তু ইয়াৰ পাছত বশিষ্ঠ আৰক্ষীয়ে গোটেই ঘটনাৰ তদন্ত কিদৰে আগবঢ়াই পেলাই এই দীপ গগৈৰ ওপৰত বিহিত ব্যৱস্থা লয় সেয়া কিন্তু চাবলগীয়া হ'ব আৰু এটা কথা কৈছো বৰ্তমান সময়তো কিন্তু এই যিজন ৰাহুল আলী অৰ্থাৎ হাতীগাঁৱত যাৰ ঘৰ যিজন ৰিক্সা চালক সেই ৰিক্সা চালকজন কিন্তু বৰ্তমান সময়তো এই ব্যক্তিগত চিকিৎসালয়খনৰ পৰা যদিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ কালিৰ নিশাই লৈ অহা হ'ল কিন্তু আজিৰ দিনটোতো ৰাহুল আলী দেৱৰ ভাল অৱস্থা নহয় সেই কথাটো কিন্তু নিশ্চিত পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো সম্পৰ্ক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে মুঠৰ ওপৰত এতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে আৰু দীপ গগৈক জেৰা কৰা হৈছে নিশা চূড়ান্ত অসভ্যালি কৰিছিল উৎফণ্টালি কৰিছিল দীপ গগৈ আৰু দীপ গগৈৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে ৰাহুল আলী নামৰ যুৱকগৰাকী যিগৰাকী ৰাহুল আলীয়ে কাজিয়া ভাঙিবলৈ গৈছিল কোনো কাৰণ নোহোৱাকৈ অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৰাহুল আলীক আৰু বৰ্তমান সময়ছোৱাত GMCHত ৰাহুল আলী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দীপ গগৈ নামৰ এই যুৱকগৰাকীৰ মাতৃও অসম আৰক্ষীতে কৰ্মৰত বুলি জানিব পৰা গৈছে আৰু দীপ গগৈ নিজে হৈছে এগৰাকী বেংকৰ বিষয়া পৰৱৰ্তী সময়ত গম পোৱা যাব যে ব্যক্তিগত খণ্ডৰ বেংক নে সেয়া ৰাজহুৱা খণ্ডৰ বেংক
সেয়া পৰৱৰ্তী সময়তে জানিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ